হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অথৰ্ব মদ খাই ঘৰলৈ আহিব আৰু তেতিয়া আৰাধ্যাই, তুমি মদ খাই আহিছা, আপুনি জানেনে মই মদ খোৱা মানুহ কিমান বেয়া পাওঁ? মোৰ দেউতাইও মদ নাখায়, মোৰ বংশত মদ খোৱা মানুহ নাই বুলি ক'ব। আৰু তেতিয়া অথৰ্ব, এদিন মই মদ খালে মদাহী নহয় বুলি ক'ব। আৰু তেতিয়া আপুনি যদি সদায় মদ খায় তেতিয়াহ'লে আগত কিয় নকলা বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ আৰাধ্যা আজি ককাকৰ ওচৰলৈ যাব আৰু অথৰ্ব সলনি হ'ল, তাক যি দায়িত্ব দিছে পালন কৰিব নোৱাৰিলে। আৰু অথৰ্বই কালি অফিচৰ কৰ্মচাৰী এজনক মাৰপিট কৰিছে আৰু এমপ্লয়ীবিলাক আছে কাৰণে আমাৰ কোম্পানী চলি আছে। যদি এমপ্লয়ীবিলাক একেলগে মিলি যদি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে তেতিয়া আমাৰ বদনাম হ'ব বুলি আৰাধ্যাক ক'ব। আনফালে আৰাধ্যা আজি ঘৰলৈ গৈ অথৰ্ব, তুমি আজি অফিচৰ এমপ্লয়ীক কিয় মাৰিছিলা বুলি সুধিব। আৰু তেতিয়া অথৰ্বই, মোৰ কথা নুশুনে ৰঘুনাথৰ কথাহে শুনিব বুলি কোৱাত আৰাধ্যাই, সেইকাৰণে তুমি মাৰিবা নেকি বুলি ক'ব। আৰু মোৰ স্বামী হ'লে এইবোৰ কাম কৰিব নোৱাৰিবা বুলি ক'ব। আনফালে আৰাধ্যাই ঘৰলৈ যাবলৈ কাপোৰ জাপি থাকিব আৰু তেতিয়া অথৰ্বই ক'ত যোৱা বুলি সুধিব। আৰু তেতিয়া আৰাধ্যাই ঘৰত যাওঁ বুলি ক'ব আৰু অথৰ্বই মই তোমাক থৈ আহিম বুলি কোৱাত আৰাধ্যাই নালাগে বুলি ক'ব। আৰু কেতিয়া আহিবা বুলি সোধাত যেতিয়া তুমি আগৰ মানুহজন হ'ব পাৰিবা তেতিয়া ক'বা মই আহিম বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে আকাশী গংগা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।